অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ যিটো ইস্যু ইতিমধ্যে সেই ইস্যুত অসম চৰকাৰে এটা মন্ত্ৰীগোট গঠন কৰিছিল। সেই মন্ত্ৰীগোটে যোৱা ২৯ নৱেম্বৰ তাৰিখে বিধানসভাৰ মজিয়াত তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছে আৰু সেই ৰিপৰ্টটো আমি অধ্যয়ন কৰিছোঁ। অধ্যয়ন কৰাৰ পিছত কেইটামান আখোৱা তাত ৰৈ গৈছে, যাৰ কাৰণে আমি ইয়াৰ এটা ৰিভিজন বিচাৰিছোঁ আৰু ৰিভিজন বিচাৰি আমি কেইটামান সংগ্ৰামী কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছিলোঁ। মূল কথাটো হ'ল যে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীসকলক যদি ছেটেল ট্ৰাইব প্লেইনছ কৰা যায় তেতিয়াহ'লে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ এফেক্ট হ'ব। সেইকাৰণে সেইটো পুনৰীক্ষণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী বা আদিবাসী তেওঁলোকক ছেটেল ট্ৰাইব ভেলী হিচাপে ৰিকগনিশ্যন কৰিবলৈ মন্ত্ৰীগোটে ৰিকমেণ্ডেশ্যন দিছে। সেই ৰিকমেণ্ডেশ্যনটোৰ ক্ষেত্ৰত ৰাজ্যত 3 টায়াৰ ট্ৰাইবেলৰ সৃষ্টি হৈছে এতিয়া, ছেটেল ট্ৰাইব প্লেইন, ছেটেল ট্ৰাইব হিলছ আৰু ছেটেল ট্ৰাইব ভেলী। তো অসমৰ ক্ষেত্ৰত বা অসম ৰাজ্যৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন পলিচিৰ ডিষ্ট্ৰিবিউশ্যনটো হ'ব, কিন্তু অল ইণ্ডিয়া লেভেলত বৰ্তমানৰ অসমৰ স্বীকৃত জনজাতিসকল এফেক্টেড হ'ব। সেইকাৰণে আমাৰ এই ৰিজনমেণ্টটো আছে। তো এই ৰিজনমেণ্টটো আমি প্ৰকাশ কৰিছোঁ ইতিমধ্যে আৰু এই সম্পৰ্কত মন্ত্ৰীগোটৰ সৈতে দীঘলীয়া আলোচনা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতেও কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে আৰু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টেলিফোন যোগে আমাক গোটেই কথাখিনি জনাইছে যে কি কাৰণত আপোনালোকে আন্দোলন কৰিছে, কিয় বিদ্ৰোহ কৰিছে। তেতিয়া মই গোটেই কথাখিনি ক'লোঁ আৰু মই তেখেতক এটা আহ্বান জনালোঁ যে মুখ্যমন্ত্ৰী পৰ্যায়ত চিফ ছেক্ৰেটাৰীৰ উপস্থিতিত আৰু মন্ত্ৰীগোটৰ অধ্যক্ষ আৰু সদস্যসকলৰ উপস্থিতিত CC2ৰ সৈতে এটা আলোচনা অনুষ্ঠিত কৰাৰ কাৰণে মই আহ্বান জনালোঁ আৰু সেই আহ্বানৰ পৰিপ্ৰেক্ষিতত তেখেতে মন্ত্ৰীগোটক দায়িত্ব দিছে আৰু অহা 4 ডিচেম্বৰ তাৰিখে CC2ৰ সৈতে মন্ত্ৰীগোটৰ বৈঠক আৰু তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা। আমালৈ ইতিমধ্যে পত্ৰ আহি পোৱা নাই। আমি আশা ৰাখিছোঁ আজিৰ ভিতৰতে সভাৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিব। আমিও খুবেই পজিটিভ, এই ইছ্যুটোক ৰিজল্ভ হোৱাটো আমি বিচাৰোঁ, কিন্তু বৰ্তমানৰ জনজাতিসকলৰ যাতে ঘনাক্ষৰেও একো ক্ষতি নহয় তাৰ প্ৰতিও আমি লক্ষ্য ৰাখি আছোঁ।